নমস্কাৰ জমা কামাখ্যা মই তন্তুগুৰু সিদ্ধি বসাসী আজি মই আলোচনা কৰিম আমাৰ বাস্তুত ঝাড়ু ক'ত ৰাখিব লাগে আৰু ঝাড়ুৰ লগত আমাৰ ফাইনেন্সিয়াল সেভিংস আৰু লক্ষীস্থানৰ কি কানেকশন থাকে। প্ৰথমত আপুনি চাব আমাৰ যেতিয়া ধনতেৰাস হয় তেতিয়া আমি নিমখ ঝাড়ু আৰু গোল্ড বা ৰূপ কিনি থাকো। ঝাড়ু হল আমাৰ বাস্তু হিসাবত লক্ষীস্থান। ঝাড়ু সব জায়গায় রাখিব নালাগে। স্থান হল আপনার অগ্নিকোণ, দক্ষিণ আর পূর্ব যে কোণ হল অগ্নিকোণ। অগ্নিকোণ হল আপনার লক্ষীস্থান, ফাইনান্সিয়াল স্থান আর সেভিং স্থান। তো আমার ঝাড়ু যদি আপনি রাখে য'ত ত'ত পেলাব নালাগে। কিছুমান ঘৰত এনেকৈ মই চাইছোঁ, মই বিছনাৰ তলত বা সোফাৰ তলত ৰাখি দিয়ে, যদি ওলাই যায় অকণমান ভৰি দি ঠেলি দিয়ে। প্ৰথমত আপুনি ঝাড়ু আপোনাৰ সোফাৰ তলত ৰাখিব নালাগে। ৰাখিলে আপুনি অগ্নিকোণত ৰাখিব, তেনেহ'লে কিন্তু আপোনাৰ ফাইনেন্সিয়াল ক্ষেত্ৰত ভাল হ'ব। আৰু লগতে হল আপোনাৰ ঝাড়ুত কেতিয়া ভৰি লগাব নালাগে। যদি আপোনাৰ ভৰি লগায় তেনেহ'লে কিন্তু আমাৰ ফাইনেন্সিয়াল বহুত লুজাৰ হয়। আমাৰ বাস্তুত ফাইনেন্সিয়াল আৰ্থিক কাৰণে আপোনাৰ বহুত সমস্যা আহি থাকে। প্ৰথমত আপোনাৰ ঝাড়ুক আপুনি সন্মান কৰিব আৰু ঝাড়ু ৰাখাটো স্থানটোৰ অগ্নিকোণ। যদি মোৰ ভিডিঅ' ভাল লাগে লাইক কৰিব পাৰে, শ্বেয়াৰ কৰিব এণ্ড ফলো কৰিব পাৰে। নমস্কাৰ।